নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেললৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স এন্ট্ৰেন্স এক্সামৰ যোনটো নেকি আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ ৰিজাল্ট আউট হৈছে বা পাব্লিছ হৈছে তো ইমান দিনৰ পৰা আপোনালোকে যেহেতু কমেন্ট সেকশন বা ফোনৰ যোগেদি বা মেছেজৰ যোগেদি সুধি আছিলে যে স্যাৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ ৰিজাল্ট নিদিয়ে নেকি এবাৰ বুলি তো অপেক্ষাৰ অন্ত পৰি বুলি ক'ব পাৰি তো এতিয়াই চাই লওক নিজৰ স্কোৰ আৰু ৰেংক তো কিমান ৰেংকলৈকে আপোনালোকক মাতিব বা কিমান নম্বৰ পোৱা হ'লে সিট পাব সকলোবোৰ আমি ডিটেইলছ ভিডিও লৈ আহিম তো জাস্ট আপোনালোকে এই ভিডিওত নিজৰ স্কোৰ কাৰ্ডখন কেনেকৈ চেক কৰিব বা কেনেকৈ লাভ কৰিব পাৰিব নিজৰ নাম্বাৰৰ সৈতে আপোনালোকক স্টেপ বাই স্টেপ দেখাবলৈ আহিছো তো স্কিপ নকৰাকৈ গোটেইখিনি চাব প্ৰথমে আমি অফিচিয়েল ৱেবছাইটলৈ গৈ নটিছখন চাই লওঁ যে ৰিয়েল হয় নে ফেক্ট হয় তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজলৈ অহাৰ পিছত আপোনালোকে নটিছত দেখা পাইছে ইয়াতে নটিছ ৰিগাৰ্ডিং ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ ফাৰ্মাচী এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 ৰিয়েল নিউজ হয় বা আপোনালোকৰ ৰিজাল্টৰ খবৰটো একেবাৰে ৰিয়েল হয় আপোনালোকে ফেক বুলি নাভাবিব তো অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হ'ল তো কিনো আছে আমি ক্লিক কৰি ডকুমেণ্টছত চাওঁ বা পিডিএফখন এবাৰ চাই লওঁ তাৰ পিছত কেনেকৈ আপোনালোকে নিজৰ স্কোৰ কাৰ্ডখন চেক কৰিব মই ডেসক্ৰিপচনতে লিংকটো দি দিম ডাইৰেক্ট আপোনালোকে ওপেন কৰিব পাৰিব তো পিডিএফখন এখন হয় তো আজি বেছি দেৰি হোৱা নাই পাব্লিছ কৰা নটিছ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ ফাৰ্মাচী এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 The result of entrance examination for admission into B Farm and D Farm courses in both the government and private institute of Assam conducted by Symanta Sankardeva University of Health Science held on 23/6/2024 is declared and made available in the university website www.ssus.in. তো মই ডেসক্ৰিপচনৰ লিংকটো দি দিম তেওঁলোকে বা ক্যান্ডিডেট সকলে কি কৰিবলৈ লাগিব প্ৰথমে স্কোৰ কাৰ্ডখন ডাউনলোড কৰিবলৈ প্ৰথমে লগইন কৰিব লাগিব যত নেকি আপোনালোকে লগইন আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে হেতু আপোনালোকে এপ্লিকেশন ফৰ্মৰ সময়ত বা সাবমিশন কৰাৰ সময়ত হেতু আপোনালোকে দি কৰি লগইন কৰি ল'ব লাগিব তাৰ পিছতে আপোনালোকে নিজৰ স্কোৰ কাৰ্ডখনৰ লগতে ৰেংক কিমান পাইছে স্কোৰ কাৰ্ডখনতে আপোনালোকে পাব তো এয়া কেৱল মাত্ৰ আপোনালোকৰ আপডেট হে যে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে তো কেনেকৈ চাব আপোনালোকৰ নিশ্চয়কৈ কলুৱে যে আপোনালোকে লগইন কৰিব লাগিব প্ৰথমে লগইন আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট যত নেকি আপোনালোকে এপ্লিকেশন ফৰ্ম সাবমিট কৰিছিলে তাতে মই আপোনালোকৰ ডেসক্ৰিপচনত লিংক দি দিম তাতে ক্লিক কৰি ডাইৰেক্ট পাব তো কেনেকুৱা ওপেন হ'ব প্ৰথম পেজটো চাই ল'ব তো প্ৰথম পেজখন আপোনালোকে মই ডেসক্ৰিপচনৰ লিংকটো দিয়াৰ যেনেকৈ আছে তাত ক্লিক কৰিলে এই ধৰণৰ পেজখন ওপেন হ'ব এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 ডি ফাৰ্ম এণ্ড বি ফাৰ্ম আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰিবলৈ আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো লাগিব পাছৱৰ্ড যদি পাহৰি গৈছে তেন্তে ফৰগট কৰি আকৌ নিউ পাব মোবাইল নাম্বাৰ বা জিমেইলত তাৰ পিছতে লগইন কৰিলে আপোনালোকৰ স্কোৰ কাৰ্ডখন শো কৰিব তো এই আছিলে নেক্সট আপোনালোকৰ কাট অফৰ ওপৰত ভিডিও এটা আপলোড কৰিম লগতে আপোনালোকে কিমান ৰেংকলৈকে সিট পাব আমি ডিটেইলছত কথা পাতিম তো এয়া কেৱল মাত্ৰ আপডেট হে যে আপোনালোকে স্কোৰ কাৰ্ডখন এতিয়া নিজৰ মোবাইলতে চাব পাৰিব তো ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম